Hi everyone, welcome back to my channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে বুলি মোৰো ভাল বৰ্তমান আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো কেইটামান প্ৰশ্নৰ উত্তৰ যে কিটা প্ৰায় আপোনালোকে মোৰ ভিডিঅত সুধি থকা গম পাইছো আৰু ময়ো সকলোকে উত্তৰ দিবলৈ চেষ্টা কৰি আছো তাকে বুলি ভাবিলো আজি সকলোখিনি প্ৰশ্ন একেলগতে লিখি লৈছো আৰু কেইটামান প্ৰশ্নৰ উত্তৰ দিও তেন্তে আহক আজি ভিডিঅটো আৰম্ভ কৰো আৰু একদম প্ৰথম প্ৰশ্নটো হৈছে মোৰ নামটো হৈছে পল্লৱী মাৰ ঘৰত আছিল গগৈ আৰু পাছত মই কুঁৱৰ ঘৰলৈ বিয়া হৈছো সেইকাৰণে মোৰ নাম এতিয়া পল্লৱী গগৈ কুঁৱৰ আৰু মোৰ অৰিজিনেল ঘৰ হৈছে নাহৰকটীয়া ডিব্ৰুগড় জিলাত আছে নাহৰকটীয়া মোৰ দুইখন ঘৰেই নাহৰকটীয়াতে হয় মই নাহৰকটীয়াৰে জি আৰু নাহৰকটীয়াৰে বুৱাৰী হয় আৰু সেকেন্ড প্ৰশ্নটো হৈছে আপোনালোকে মোক সুধে যে বেলজিয়ামত থকা কিমান বছৰ হ'ল বেলজিয়ামত থকা আমাৰ এই বছৰটো হইতে 2 বছৰ হ'ল আমি 2022 চনৰ এপ্ৰিলৰ মাহত আহিছিলো ইয়ালৈ আৰু এতিয়া 24 চনৰ মে মাহ চলি আছে এইকাৰণে এতিয়া 2 বছৰ হৈ গ'ল আমাৰ ইয়াতে থকা আৰু আমি ইয়াতে কিয় আছো আমি ইয়াতে আছো হাজবেণ্ডৰ জবৰ কাৰণে তেওঁৰ অফিস ইয়াতে ট্ৰান্সফাৰ হৈছে কেইটামান বছৰৰ কাৰণে সেই কাৰণে আমি ইয়াতে আছো বৰ্তমান আগতে আমি আছিলো দিল্লী মানে নয়ডাত আছিল আমাৰ ঘৰ আৰু তাতে আমি আছিলো আৰু তাৰ পৰা 22 চনত আমি বেলজিয়ামলৈ আহিলো আৰু এতিয়া 2 বছৰ হ'ল আমি ইয়াতে আছো বৰ্তমান আৰু তাৰ পিছৰ কোৱেশ্চনটো হৈছে আপোনালোকে মোক সুধে যে হাজবেণ্ডে কি জব কৰে তেওঁ আইটি কোম্পানীত জব কৰি আছে আইটি সেক্টৰত সেইকাৰণে কম্পিউটাৰ লাইনতে হয় তেওঁ কাৰণে আমি ইয়াতে আছো বৰ্তমান আৰু ইণ্ডিয়াটো তেওঁ হেটো চাকৰি আইটি সেক্টৰতে চাকৰি কৰে আৰু তাৰ পিছৰ কোৱেশ্চনটো হৈছে ইয়াত থাকি কেনেকুৱা লাগে মানে বেলজিয়ামত থাকি কেনেকুৱা লাগে বেলজিয়ামত থাকি কেনেকুৱা লাগে বুলি ক'বলে কিছুমান ভালো লাগে আৰু কিছুমান বেয়াও লাগে কাৰণ প্ৰথম কথাটো হৈছে নিজৰ দেশৰ পৰা নিজৰ ঘৰৰ পৰা আৰু নিজৰ মাটিৰ পৰা ইমান দূৰত থাকাটো মানে একেবাৰে অকলশৰীয়া ফিল হয় কেতিয়াবা নিজৰ যেন কোনো নাই তেনেকুৱা যেন লাগে বিশেষকৈ ধৰা বিহু পূজা বা কিবা এটা উৎসৱ পাৰ্বণত যেতিয়া নিজৰ ঘৰৰ মানুহখিনি বা এনেকে মানুহবোৰ ওচৰত নাথাকে তেনেকে বহুত বেয়া লাগে অকলশৰীয়া ফিল হয় আৰু বিশেষকৈ যেতিয়া বিহুত হওক বা পূজাত হওক বা এনেকুৱা কিবা এটা স্পেচিয়েল দিন আমি যেতিয়া ইণ্ডিয়াত মানে হলিডে পাওঁ সেলিব্ৰেশনটো বেছি ভালকৈ হয় কিন্তু ইয়াত এনেকুৱা হলিডে সিস্টেম নাথাকে কাৰণ আমাৰহে বিহু তেওঁলোকৰতো বিহু নহয় সেইকাৰণে তেনেকুৱা দিনবোৰ মানে আমি ইণ্ডিয়াত থাকিলে মানে ধৰক যেইদৰে সেলিব্ৰেট কৰিব পাৰো ইয়াত তেনেকৈ সেলিব্ৰেট কৰিবলৈ অলপমান প্ৰবলেম হয় নোহোৱা নহয় কিন্তু হলেও আমি ট্ৰাই কৰি থাকো যে কেতিয়াও কোনো ধৰণৰ এটা উৎসৱ পাৰ্বণ আমি এৰি নিদিও যাতে সকলোক যিমান পাৰো যেনেকৈ পাৰো মানে সেলিব্ৰেট কৰিব কাৰণে আমি ট্ৰাই কৰি থাকো আৰু ভালৰ কথা যদি কওঁ তেন্তে ইয়াত ভাল বুলি এটাই বস্তু ভাল আছে যে ইয়াৰ মানুহ বহুত বেছি কম হেতু হিচাপত মানে ইয়াত গাড়ী মটৰো বহুত বেছি কম আৰু হে গাড়ী মটৰ কম কাৰণে ইয়াত পলিউশনটো একেবাৰে নাই বুলি ক'ব লাগিব যেটো আমাৰ ইণ্ডিয়াত মানে সকলো ঠাইতে বিশেষকৈ আজিকালিটো আমাৰ অসমতো বহুত বেছি পলিউশন হৈ গৈছে ইয়াত হে পলিউশনটো নাই আৰু ইয়াত ঠাণ্ডাটো বেছি গৰম দিন মানে প্ৰায় 3 পৰা 4টা মাহে কিজানি গৰম মানে বুলি ক'ব পাৰি আৰু ঠাণ্ডাৰ দিনটো বেছি কিন্তু আমাৰ ইণ্ডিয়াটো আজিকালি প্ৰায় মানে গৰমটো হে বাহি গৈ আছে ঠাণ্ডাৰ দিন মানে আঙুলি মূৰত গন্তি কৰিব পৰা নিচিনা হৈছেগে আৰু হেতুৱে ভাল পইণ্ট মোৰ কাৰণে বিশেষকৈ কাৰণ মোৰ মানে বহুত হেভি এলাৰ্জিক প্ৰবলেম আছে ধুলিৰ কাৰণে পলিউশনৰ কাৰণে যেটো কাৰণে মোৰ ইণ্ডিয়াত মানে বহুত বেছি প্ৰবলেম হয় মই বাহিৰলৈ যাবলৈ কিবা এটা কৰিবলৈ আসলতে মই কোভিডৰ বহু বছৰ আগৰে পৰা মানে মাস্ক পিন্ধি আছো বাহিৰলৈ গলে মানে কাৰণ বাহিৰৰ যেটো ধুলি দিল্লীৰ যেটো ধুলি পলিউশন হেতুৱে মোক বহুত বেছি ডিস্টাৰ্ব কৰে মোৰ বিষ হয় মোৰ সৰ্দি হয় তেনেকুৱা বহুত কিবা কিবি প্ৰবলেম হয় মোৰ আৰু হেতু ইয়াত আহাৰ বছৰ
পৰা মানে সেই সকলোখিনি বন্ধ মই মানে একদম ধুনীয়াকৈ উইদাউট মাস্ক ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰোঁ কাৰণ ইয়াত যিহেতু ধূলি নাই পলিউশ্যন নাই সেইকাৰণে মোৰ কাৰণে স্পেচিয়েলি সেইটো কাৰণতে মই বহুত বেছি ভাল বুলি ক'ব লাগিব আৰু বেলজিয়াম আহি আমি মানে কি বস্তু ফেচ কৰিছোঁ প্ৰব্লেম বুলি ক'ব লাগিব কম মানে মই প্ৰথম কথাটো হৈছে লেংগুৱেজ প্ৰব্লেম ইয়াত ফ্ৰেঞ্চ লেংগুৱেজ চলে আৰু ডাচ লেংগুৱেজ চলে জাৰ্মানো চলে বাৰু কিছু কিছু অংশত কিন্তু মেইনলি ফ্ৰেঞ্চ আৰু ডাচটো চলে ইংলিছটো মানে প্ৰায় নচলে বুলি ক'লেও বেয়া নহয় কিন্তু মানুহ মানে ইংলিছটো ইয়াৰ অফিচিয়েল লেংগুৱেজ নহয় কাগজ পত্ৰ যিকোনো বস্তু আপোনাৰ ইংলিছ লেংগুৱেজত ইয়াত নাহে সকলো অকল সেই দুটা লেংগুৱেজতে আহে এটা আছে ডাচ আৰু এটা আছে ফ্ৰেঞ্চ ইংলিছটো মানুহে কয় মানে টুটা ফুটা ক'ব পাৰে কিবা এটা বস্তু আমি যদি সুধোঁ তেওঁলোকে মাত্ৰ ক'ব পাৰে কিছুমান ক্ষেত্ৰত সকলো মানুহে যে মানে ক্লিয়াৰলি ইংলিছটো ক'ব পাৰে সেইটো নহয় ইয়াত আৰু বিশেষকৈ মানে কি আমি এতিয়া আছোঁ কেপিটেল ৰিজনত মানে ব্ৰাছেলছত সেইকাৰণে ইয়াত বহুত মানে দেশৰ মিক্স মানুহ থাকে আৰু সেইকাৰণে মানে ইয়াত ইংলিছটো মানে এটলিষ্ট এটা মেইন কমিউনিকেশ্যনৰ মিডিয়াম বুলি ক'ব পাৰোঁ আমি কাৰণ মেক্সিমাম মানুহে ইয়াৰ ইংলিছটো জানে কাৰণ যিহেতু সেই তেওঁলোক যিকোনো দেশৰ পৰা আহি ইয়াত আছেহি আৰু সেইকাৰণে ইয়াত ইংলিছটো চলে কিন্তু প্ৰথম আহি আমি সেইটো বস্তু বহুত বেছি ফিল কৰিছিলোঁ কাৰণ ফ্ৰেঞ্চটো আমি জিৰ' আছিলোঁ একোৱে বুজি পোৱা নাছিলোঁ তেওঁলোকে মানে কিবা এটা ক'লেও মানে আমাৰ লাগে কি মানে আমাক গালিয়ে পাৰিছে নে কিয়ে কৰিছে নে আমি বুজিও নাপাওঁ সেনেকুৱা আছিলে আমি যেতিয়া দোকানত বস্তু কিনিবলৈ যাওঁ মানে সকলোখিনি বস্তু মানে প্ৰথমতে ফটোটো মাৰি লওঁ তাৰপিছত গুগলত মানে ট্ৰান্সলেট কৰোঁ তাৰপিছত চাওঁ যে এইটো একচুৱেলি বস্তুটো খোৱা বস্তু নে বনোৱা বস্তু কি বস্তু ভালকৈ মানে তেতিয়াহে গম পোৱা যায় এইটো বস্তু আমি ষ্ট্ৰাগল হৈছিলে বাৰু আমাৰ বহুত কিন্তু লাহে লাহে প্ৰায় 4-5 মাহৰ পাছত বস্তুবোৰ মানে দেখিলে গম পোৱা হ'লোঁ যে হয় এইটো বস্তু খোৱা বস্তু হয় পাকঘৰৰ গ্ৰচাৰী বস্তু হয় আৰু এইটো বস্তু এইটো চেনি হয় নে এইটো নিমখ হয় মানে নামবোৰ বুজি পোৱা হ'লোঁ চিনি পোৱা হ'লোঁ আৰু তাৰপিছত লাহেকৈ যেতিয়া মই ফ্ৰেঞ্চ ক্লাছ ষ্টাৰ্ট কৰিলোঁ তাৰপিছত লাহে লাহে আৰু মানে বস্তুবোৰ ক্লিয়াৰ হ'বলৈ ষ্টাৰ্ট হ'ল আৰু লাহে লাহে মিনিমাম মানুহৰ কমিউনিকেশ্যনখিনি কৰিব পৰা হ'লোঁ কমচে কম মানে হাই হেল্ল' কি সিমানখিনিলৈকে ক'ব পৰা হ'লোঁ আৰু এতিয়া সেই প্ৰব্লেমটো মানে 30-40% মানে নাই বুলি ক'ব লাগিব লেংগুৱেজ প্ৰব্লেম এতিয়া বৰ্তমান আগতে ইয়ালৈ অহাৰ আগতে ভাবিছিলোঁ যে বিদেশত থাকে আমুক কোনোবা মানুহ কিমান বেছি ভাল লাগে চাগে তেওঁলোকৰ তাতে থাকি বা আমাক এতিয়া দেখি আপোনালোকেও ভাবে চাগে যে তাহাঁতি বিদেশত থাকে কিমান বেছি ভাল লাগে সকলোফালে সিহঁতৰ জয় জয় মই কিমান হেপী হৈ আছে সিহঁতি নহয়নে কিন্তু সেনেকুৱা একেবাৰে নহয় আপোনালোকে নিজে ভাবকচোন বাৰু একদম এখন নতুন ঠাই মানে নিজৰ অৰিজিনেল দেশৰ পৰা নিজৰ অৰিজিনেল ঘৰৰ পৰা ইমান বেছি দূৰত সকলোখিনি এৰি আহি ইয়াত নিজৰ সেই সৰু ফেমিলিটোৰ লগত সম্পূৰ্ণ এখিনি অজান মানুহৰ মাজত থকা খোৱা স্কুল যোৱা অফিচ কৰা কেনেকুৱা ধৰণৰ এডজাষ্টমেণ্ট কৰিব লগা হয় আমাৰ প্ৰতিটো খোজতে আৰু বিশেষকৈ মন গ'লে আমি ঘৰলৈ যাব নোৱাৰোঁ ঘৰৰ কাৰোবাৰ কিবা অসুবিধা হৈছে আমি মন গ'লেও যাব নোৱাৰোঁ মানে আমাৰ নিজৰ মনবোৰ কিমান বেছি অশান্তি হৈ থাকে সেইটো সময়ত অকল আমি বুজি পাওঁ কিন্তু হয় এইবোৰ সকলোখিনি কথা মই ছ'চিয়েল মিডিয়াত নেদেখাওঁ বা নিজৰ পৰিয়ালকো নেদেখাওঁ আমি যিমান পাৰোঁ মানে এইবোৰ লুকুৱাই ৰাখিব বিচাৰোঁ কাৰণ জানো আমি তেওঁলোকেওতো এটা অশান্তিতে থাকে কাৰণ আমি ইমান বেছি দূৰত আছোঁ ভালে আছোঁ নে বেয়াই আছোঁ নে কিবা প্ৰব্লেমে হৈছে নি তেনেকুৱা এটা চিন্তা চলি থাকে আমাক লৈ সেইকাৰণে যিমান পাৰোঁ যেনেকৈ পাৰোঁ আৰু আমি আমাৰ ভাল লগাবোৰহে বিশেষকৈ আমি দেখুৱাবলৈ চেষ্টা কৰোঁ যাতে আমিও সুখী থাকোঁ আৰু তেওঁলোকেও সুখী হৈ থাকে আৰু এটা কথা একচুৱেলি অকল বেলজিয়াম বুলি নহয় মই ফিল কৰিছোঁ এইটো বস্তু মানে আমাৰ অকল ইণ্ডিয়াতে একচুৱেলি বেছিকৈ আছে নেকি এনে নাজানো ইয়াৰ মানুহবোৰে আপোনাক মানে কেতিয়াও
আপোনাৰ লাইফত আহি কেতিয়াও মানে ইণ্টাৰফেয়াৰ নকৰে আপুনি বাহিৰলৈ কি কাপোৰ পিন্ধি ওলাই গৈছে কেনেকৈ গৈছে কাৰ লগত গৈছে আপুনি কি খাইছে তেওঁলোকৰ কোনো মতলব নাই আপোনাক আহি তেওঁলোকে অনাহকত মানে কেতিয়াও একো কামতে মানে ডিস্টাৰ্ব নকৰে আমাৰ ইণ্ডিয়াটো আপোনালোকে সকলোৱে জানে কেনেকুৱা কি হয় বিশেষকৈ আমাৰ অসমত এইবোৰ সেইকাৰণে সেইটো বস্তু মই ইয়াত ভাল পাইছোঁ বুলি ক'ব লাগিব কোনেও কাকো মানে কাৰো লাইফত কেতিয়াও একো নকৰে নিজৰ সবেই সকলো মানুহে মানে নিজৰ নিজৰ লাইফত নিজে নিজে বিজি নিজৰ দুনিয়াতে বিজি থাকে সকলো মানে সব নিজৰ লাইফটো ফুল্লি এনজয় কৰে কোনো কাকো মানে একো কোনো ধৰণৰ প্ৰেছাৰাইজ নকৰে কোনো ধৰণৰ টেনশ্যন নিদিয়ে তেনেকুৱা আৰু ইণ্টাৰেষ্টিং কথা কি জানেনে ইয়াত আহি নহয় ঘৰ বিচাৰি থকাটো এটা বহুত ডাঙৰ এটা টাস্ক হয় আপোনালোকে আমি একচুৱেলি অহাৰ আগতে ধৰক চিনেমাবোৰত বা এনেও আমাৰ এটা গম পোৱা কাহিনী থাকে আমি শুনি থাকোঁ এইটো কথা যে বিদেশত মানে ল'ৰা ছোৱালীবোৰ হওক কেঁচুৱা হওক মানে বেলেগ ৰুমত শুব লাগে বেলেগ বিচনাত শুব লাগে সেই সেনেকুৱা এটা কালচাৰ আছে বুলি আমি জানো এইটো হয় একচুৱেলি ইয়াত অলপমান তেনেকুৱা হয় কিন্তু আপোনাৰ মেইনলি সেইটো মানে মই ইয়াত ফিল কৰিছোঁ লেণ্ডলৰ্ডৰ ওপৰত কথা আমাৰ এই ঘৰটো আমি অহাৰ আগতে ইণ্ডিয়াৰ পৰা মানে আমাৰ এজন ফ্ৰেণ্ডে বিচাৰি দিছিলে একচুৱেলি আমি অহাৰ আগতে এই ঘৰটোত এটা ইণ্ডিয়ান ফেমিলি আছিলে যি আমি অহাৰ আগে মাত্ৰ ইণ্ডিয়ালৈ একেবাৰৰ কাৰণে গুচি গৈছিলে আৰু ঘৰটো খালী হৈ গৈছিলে আৰু সেইকাৰণে তেওঁলোক যোৱাৰ পিছতে আমি মানে লাকিলি এইটো ঘৰ আমি পাই গ'লোঁ আৰু তেওঁলোকৰ ফেমিলিত আছিলে 4জন মানে হাজবেণ্ড ৱাইফ আৰু 2টা ল'ৰা আছিলে এটাতো সৰু কেঁচুৱা আছিলে বাৰু 1-2 মহীয়া কেঁচুৱা তেনেকুৱা আছিলে আৰু তাৰপিছতো আমি তাৰপিছত লেণ্ডলৰ্ডৰ লগত কথা বতৰা পতা হ'ল আৰু আমাৰ ফেমিলিতো 3জন মানুহ বুলি তেওঁ আমাক এলাউ কৰিলে 3জন ফেমিলি আৰু আমাৰ ইয়াত আছে অনলি 1 বেডৰুমৰ এটা ঘৰ হয় এইটো আমাৰ আৰু আচলতে কি এটা ডাঙৰ কথা বুলি ক'ব লাগিব ইয়াত নহয় ইয়াৰ লেণ্ডলৰ্ডবোৰে আমাৰ স্পেচিয়েলি ইণ্ডিয়ান ফেমিলিক ঘৰ দিবলৈ অকণমান টান পায় মেবি তেওঁলোকে আমাৰ ফুড হেবিটৰ কাৰণে মেবি অলপমান টান পায় নেকি কাৰণ আপোনালোকে বিশ্বাস নকৰিব তেওঁলোকৰ পাকঘৰটো মানে একদমেই খালীয়ে হৈ থাকে মানে একদম সিহঁতৰ বস্তু বাহানি বহুত বেছি কম কাৰণ জানে তেওঁলোকৰ খানা আৰু আমাৰ ইণ্ডিয়ান মানুহৰ খানাৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে তেওঁলোকেতো আৰু অকল 2টা স্লাইচ ব্ৰেডৰ ল'লে মাজত কিবা এখিনি ভৰালে জাপিলে আৰু খালে তেনেকুৱা বা পাস্তা বনালে যিটো 1 পট মিল হয় একচুৱেলি ক'ব গ'লে আৰু কি জানেনে ইয়াত তেওঁলোকে সেই একেটা বস্তু কিনি আনি ঘৰত বনাওঁতে ধৰক যিমানখিনি তেওঁলোকৰ খৰচ হ'ব বা কষ্ট হ'ব আৰু সেই হিচাপত মানে সেই সেম বস্তুটো যদি আপুনি দোকানৰ পৰা খায় সেই বস্তুটো মানে সেমে হৈ যায় অলমোষ্ট সেইকাৰণে তেওঁলোকৰ কাৰণে একো মানে ডিফাৰেঞ্চ নপৰে যে ঘৰত আমি নিজে বনাই খাইছোঁ নহয় হোটেলৰ পৰা খাইছোঁ কাৰণ কি জানেনে ইউৰোপত বিশেষকৈ মানে বেলজিয়ামত ফুড সিকিউৰিটি সিস্টেমটো বিৰাটেই বেছি ষ্ট্ৰিক্ট হয় আপোনালোকে নাজানো মোৰ ভিডিঅ'বোৰত মন কৰিছে নে নাই কৰা ইয়াত ৰাস্তাৰ কাষত কেতিয়াও এখন ঘুমটি আপোনালোকে নেদেখিব যিবোৰ মানে আমি ইণ্ডিয়াত যিকোনো ৰাস্তা লাগিলে সৰু ৰাস্তা হওক ভিতৰৰ গলি হওক ডাঙৰ ৰাস্তা হওক হাইৱে হওক সবৰ কাষতে মানে ধাবা হোটেল ঘুমটিৰ পৰা আৰম্ভ কৰি পাণ দোকান চিগাৰেটৰ দোকানলৈকে ঠেলা ওলালৈকে দেখা যায় কিন্তু ইয়াত সেইটো বস্তু একদম বন্ধ একেবাৰে বন্ধ হাইৱেটো আনকি যিবোৰ ধৰক পেট্ৰল পাম্প থাকে আৰু সেই পেট্ৰল পাম্পৰ ওচৰতে এটা এৰিয়া থাকে য'ত মানে হোটেল থাকিব পেট্ৰল পাম্প থাকিব ৰেষ্টুৰেণ্টছ থাকিব তেনেকুৱা ধৰণৰ সুবিধাবোৰ থাকে আৰু সেই এটা ডিষ্টেঞ্চৰ পিছত যিবোৰ স্পেচিয়েলি সেইবোৰ বস্তুৰ কাৰণে সেই জেগাডোখৰ এলকেট কৰা থাকে আৰু সেইকাৰণে কৈছোঁ ইয়াত ফুড সিকিউৰিটি চিষ্টেমটো বিৰাটেই বেছি ষ্ট্ৰং হয় আৰু ইয়াত যদি আপোনালোকে হোটেলত বা এনি আৰু যিকোনো বস্তু যদি খায় আপোনালোকৰ যে পেট বেয়া কেতিয়াও নহয় সেইটো মানে ফুল গেৰাণ্টি আপোনালোকে চকু বন্ধ কৰি যিকোনো খানা খাব পাৰে ইয়াত নো প্ৰব্লেম কিন্তু
ইণ্ডিয়াতো আমি আৰু মন গ'লে কেতিয়াবা ৰাস্তাৰ কাষত ধৰক হোটেলৰ পৰা বা কিবা পৰা লৈ আহোঁ আৰু একদম খাই দিওঁ আৰামছে মনটো যায় কিন্তু পিছদিনাখন আৰু একদম অৱস্থা বেয়া কিন্তু ইয়াত সেইটো বস্তু নহয় সেইটো মানে একদম ফুল্লি ইয়াত সিকিউৰড হয় ফুড সিকিউৰিটি সিস্টেমটো মানে খানাৰ ওপৰত বহুত বেছি কন্ট্ৰোল আছে তাহাঁতৰ আনকি কি জানেনে আলুৰ ওপৰত চেনি নিমখৰ ওপৰতো তেওঁলোকৰ মানে এক্সপায়াৰি ডেট লিখা থাকে পেকেটটোৰ ওপৰত সেই প্ৰথম যে দেখি মানে আমি আহাৰি যেতিয়া সেই বস্তুবোৰ দেখিছোঁ সেই মানে বিৰাট বেছি হাঁহি উঠিছিলে আমাৰ কাৰণে অবাক হৈছিলোঁ আমি যে মানে আলুৰ ওপৰতো মানে আজিলৈকেতো আমি লাইফত দেখা নাই এনেকুৱা কি কয় এক্সপায়াৰি ডেট লাগি থকা বা চেনিৰ ওপৰত লাগি থকা নহয় যে আমাৰতো তাত চব বস্তু লুজে আহে আবা পেকেট থাকিলেও পেকেটৰ ওপৰতো কেতিয়াও আমাৰ চেনিৰ এক্সপায়াৰি ডেট লিখা নাথাকে নে কি কয় আৰু ইয়াৰ এডুকেশ্যন চিষ্টেমটো হৈছে ক্লাছ 12লৈকে সম্পূৰ্ণ ফ্ৰী মানে মিনিমাম কিবা এটা মই শুনিছোঁ 10 to 20 ইউৰো মেবি এবছৰত দিব লগা হয় সেনেকুৱা কিবা যিবোৰ ধৰক কিবা কিবি ষ্টেচনাৰীৰ কাৰণে পেঞ্চিল ৰাবাৰ সেনেকুৱা টাইপৰ বস্তুবোৰ কাৰণে কাৰণ সকলো বস্তু ইয়াত স্কুলৰ পৰা দিয়ে কিন্তু ইয়াত কি জানে স্কুলৰ মিডিয়াম যদি গভৰ্ণমেণ্ট স্কুলত পঢ়া হয় তেনেহ'লে ফ্ৰেঞ্চ নহ'লেহে ডাটছত থাকিব যিকেইটা ইয়াৰ অফিচিয়েল লেংগুৱেজ আৰু কিছুমান এৰিয়াতহে মানে জাৰ্মান আছে আৰু এতিয়া পাহি একচুৱেলি আমাৰ নিচিনা মানুহবোৰৰ কাৰণে যিবোৰ আধাতে আহিছে আৰু যিবোৰ ধৰক ফ্ৰেঞ্চ বা ডাটছত কণ্টিনিউ কৰিব নোৱাৰে পঢ়া তেওঁলোকৰ কাৰণে ইয়াত ইণ্টাৰনেশ্যনেল স্কুলছ আছে আৰু সেই ইণ্টাৰনেশ্যনেল স্কুলছবোৰ প্ৰাইভেট হয় পাহিয়ে সেই তেনেকুৱা এখন প্ৰাইভেট স্কুলত যায় আৰু তেনেকুৱা স্কুলবোৰত ইংলিছ হয় আৰু লগতে এডিশ্যনেল ছাবজেক্ট হিচাপে এনেকুৱা এটা লেংগুৱেজ থাকে স্পেচিয়েলি ফ্ৰেঞ্চ লেংগুৱেজটো থাকে ইয়াতে আৰু মেডিকেলৰ চিষ্টেমৰ কথা মই আগতেও আপোনালোকক কৈছোঁৱেই মোৰ যে মেডিকেল ট্ৰিটমেণ্টৰ সকলোখিনি কথা আপোনালোকক কৈছিলোঁ কেনেকৈ কি হয় ইয়াত প্ৰথমতে ট্ৰিটমেণ্ট হয় তাৰপিছতহে ঘৰলৈ বিল আহে আৰু সেই সকলোখিনি কথা অলৰেডি আপোনালোকক কোৱা আছে ভিডিঅ'ত যদি চোৱা নাই তেন্তে মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চেক কৰি ল'ব পাৰিব আৰু আমি ইয়াতে অহাৰ পাছত প্ৰথমতে আৰু এটা বস্তু দেখি আমি বহুত বেছি আচৰিত হৈছিলোঁ আৰু সেইটো হৈছে ফাইন ইয়াত প্ৰতিটো খোজতে বহুত বেছি ফাইন লাগিব পাৰে যদি আপুনি ৰুলছবোৰ ফ'ল' নকৰে একদম চিম্পল এটা এক্সাম্পল দিছোঁ আপোনালোকক ইয়াত গাৰ্বেজ পেলাবলৈ দিন আৰু সময় বান্ধি দিয়াত আছে যেনেকৈ ধৰক সোমবাৰে দিনৰ পাছবেলা 6টা বজাৰ পৰা আপুনি হোৱাইট কালাৰৰ যিটো ডাষ্টবিন সেইটো উলিয়াব পাৰে আৰু আপুনি ভুলতে যদি অলপ আগতে উলিয়াই দিলে তেনেহ'লে আপোনাক ফাইন লাগি যাব আৰু ফাইন কিমান জানেনে 100 ইউৰো মানে আজিৰ হিচাপত 9,000 টকা ফাইন লাগি যাব আৰু পিছদিনাখনো যদি উলিয়াই দিলে মঙলবাৰে তেন্তে সেইদিনাখনো আপোনাৰ ফাইন লাগি যাব সেইকাৰণে ইয়াত সেইবোৰ ক্ষেত্ৰত বহুত বেছি ষ্ট্ৰিক্ট হয় ৰুলছ ফ'ল' কৰা এতিয়া ড্ৰাইভিঙৰ ক্ষেত্ৰতো মানে মই আগতেও আপোনালোকক কৈছোঁৱেই ড্ৰাইভিঙৰ ক্ষেত্ৰতো মানে বহুত বেছি ষ্ট্ৰিক্ট হয় ৰুলছ সেইটো ক্ষেত্ৰতো বহুত হেভি ফাইন লাগি যায় ইয়াত আৰু এটা ইণ্টাৰেষ্টিং কথা সেইটো হৈছে বাছ মানে নহয় পাব্লিক ট্ৰান্সপৰ্ট ইয়াত সকলোখিনিয়ে ট্ৰান্সপৰ্ট পাব্লিক হয় মানে গভৰ্ণমেণ্টৰ হয় কিন্তু ফ্ৰী নহয় টিকেট থাকে আমাৰ এখন কাৰ্ড থাকে যিখনত আমি ৰিচাৰ্জ কৰি থোৱা থাকে আৰু সেই ৰিচাৰ্জখন আমি প্ৰতিবাৰে মানে বাছত উঠাৰ লগে লগে এনেকৈ মেচিন থাকে তাত টেপ কৰিব লাগে লগাব লাগে আৰু তাৰপিছত আমাৰ এটাকৈ মানে তেনেকৈ এইবোৰ কাটি গৈ থাকে মই কেইবাৰ জাৰ্ণি কৰিছোঁ সেই তেনেকুৱা জাৰ্ণি হিচাপত বস্তুবোৰ জাৰ্ণিবোৰ কিনিব পাৰে আৰু ভুলতে ধৰক আপুনি বা কেতিয়াবা আপুনি যদি টেপ নকৰিলে আৰু ছাডেনলি ইয়াত ইনস্পেকশ্যন আহি যায় বাছ ৰাস্তাৰ মাজতে কি কৰে ৰখাই দিয়ে আৰু তেওঁলোকৰ মানুহ আহি ঘৰকৈ দুইফালে বাৰ বাছত উঠে আৰু তাৰপিছত সকলো মানুহক চেক কৰিব লাগি যায় আৰু সেই তেতিয়াও শুনিছোঁ জানেনে কিমান ফাইন লাগে 150 ইউৰো মানে 150 হলে এটা কমচে কম 13,000 মান টকা ফাইন লাগি যাব আপুনি যদি সেই এবাৰ যদি টেপ কৰিবলৈ পাহৰি যায় সেইকাৰণে ইয়াত সেনেকুৱা ক্ষেত্ৰতে বহুত বেছি কেয়াৰফুল হৈ থাকিব লগা হয় আৰু একচুৱেলি ইণ্টাৰেষ্টিং কাণ্ট্ৰিও হয় বহুত বেছি সকলো ফালৰ পৰা চাব গ'লে কিন্তু একেবাৰে সৰু এখন কাণ্ট্ৰি যদি মাটিকালি হিচাপত যদি আমি কওঁ আমাৰ অসমখনতকৈও বহুত বেছি
সৰু এখন দেশ হয় বেলজিয়াম কিন্তু কি জানেনে ইয়াৰ টেক্স সিস্টেমটো ওয়াৰ্ল্ডৰ ভিতৰতে মানে হাইয়েষ্ট বুলি ক'ব লাগিব up to 50 to 55% ইয়াত টেক্স সিস্টেম আছে আৰু নিদিয়াটো কোনো কথাই নাই কাৰণ দিবই লাগিব ইয়াত আমি ইণ্ডিয়াৰ নিচিনা এনেকুৱাটো আমি কৰিব নোৱাৰো কাৰণ চাকৰিয়াল মানুহৰ যেহেতু সকলোখিনি সব ফালৰ পৰা ইনফৰমেশন তেওঁলোকৰ ওচৰত আছে আৰু আমি যেটো এক্সপাৰ্ট হয় মানে আমি জানি বেলেগ কান্ট্ৰিৰ পৰা আহি ইয়াত আছহিতো আমাৰ আৰু বেছি ইনফৰমেশন তেওঁলোকৰ ওচৰত আছে সেইকাৰণে আমি হেবু একো ক্ষেত্ৰতে কোনো ফালৰ পৰা মানে বস্তুবোৰ এৰিব নোৱাৰো আৰু আজি মোৰ বিষয়ে সকলোখিনি কথা আৰু বেলজিয়ামৰ বিষয়েও বহুত কিছুমান ইন্টাৰেষ্টিং কথা আপোনালোকক ক'বলৈ ট্ৰাই কৰিলো কেনেকুৱা লাগিলে আজি ভিডিওটো ক'বলৈ নাপাহৰিব আৰু যদি কিবা জানিব বিচাৰে তেন্তে কমেন্ট বক্সটো খোলা আছে আপোনালোকে নিশ্চয় তাত কমেন্টত মোক সকলো কথা সুধিব পাৰে মই নিশ্চয় আকৌ ট্ৰাই কৰিম আকৌ এটা ভিডিও আপোনালোকৰ কাৰণে লৈ আহিবৰ কাৰণে তেন্তে আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো সকলো সুস্থ থাকক আৰু হাঁহি ফুৰ্তিৰে থাকক আৰু এতিয়া মই লৈছো বিদায় বাই আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ বাই